আপুনি বাৰু জানেনে যে আমি মানুহে প্ৰথম লগ পোৱা যিকোনো এজন ব্যক্তিৰ বিষয়ে কেৱল মাত্ৰ 7 ছেকেণ্ডৰ ভিতৰতেই নিজৰ এটা মতামত বনাই লওঁ আৰু এই মতামত ভুলো হ'ব পাৰে বা শুদ্ধও হ'ব পাৰে। গতিকে আপোনাৰ হাতত কেৱল মাত্ৰ 7 ছেকেণ্ড সময় থাকে যে প্ৰথম চিনাকিতে আপুনি আপোনাৰ ইমপ্ৰেছন কেনেকৈ ৰাখিব। আপুনি মন কৰিব যে যি মানুহে সদায় যিকোনো সময়তে হাঁহি ফূৰ্তিত থাকে বা সৰু সৰু কথাতেই হাঁহি থাকে তে 90% চান্স থাকে যে সেই মানুহ জীৱনত অকলশৰীয়া হয়। যেতিয়াই কোনোবা এজন মানুহে মিছা কথা কয় বা ফাঁকি দিয়ে তেতিয়াই সেই ব্যক্তিজনৰ চকু দুটা হয় সৰু হৈ যায় নতুবা ডাঙৰ হৈ যায়। ইয়াৰ কাৰণটো হৈছে যে আমাৰ ব্ৰেইন বা শৰীৰৰ ওপৰত পৰা ষ্ট্ৰেছৰ বাবে। অৰ্থাৎ আমাৰ ব্ৰেইনে এই কথা জানে যে এইটো কথা মিছা হয়, কিন্তু আমাৰ শৰীৰটোৱে সদায় সহজ হ'বলৈ চেষ্টা কৰে। মানুহে সদায় এনেকুৱা লোকক বেছি পছন্দ কৰে যাৰ ব্যৱহাৰ তেওঁলোকৰ লগত একেই হয়। অৰ্থাৎ বেছি কথা কোৱা মানুহে সদায় বেছি কথা কোৱা মানুহক ভাল পায়। ঠিক সেইদৰে কম কথা কোৱা মানুহে কেতিয়াও বেছি কথা কোৱা মানুহক ভাল নাপায়। গতিকে এইটো এটা হিউমেন সাইকোলজি হয়। আপুনি শুনি আচৰিত হ'ব যে মানুহে সদায় নিজৰ ভুলৰ বাবে পৰিস্থিতিক জগৰীয়া কৰে, কিন্তু বেলেগৰ ভুল দেখিলে সেই ব্যক্তিগৰাকীক জগৰীয়া কৰে। অৰ্থাৎ নিজৰ ভুলটো কোনেও মানি ল'ব নিবিচাৰে, অৰ্থাৎ পৰিস্থিতিলৈ ঠেলি দিয়ে।